ৰঙাপুৰত বাসগৃহৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ ঘৰৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ কথামপি প্ৰাণ ৰক্ষা পৰিয়ালৰ সদস্যসকল ৰঙাপুৰৰ ১ নং নামনি গাঁৱত সংঘটিত হৈছে উক্ত ঘটনাটি ৰঙাপুৰৰ ১ নং নামনি গাঁও বাসিন্দা হৰিগোবিন্দ সিঙৰ বাসগৃহত বাগৰি পৰে ঘৰৰ ওচৰত থকা প্ৰকাণ্ড আহত গছডাল গছ বাগৰি পৰাত হৰিগোবিন্দ সিঙৰ বাসগৃহ বিস্তৰ ক্ষতিসাধন হয় হৰিগোবিন্দৰ পুত্ৰ আনন্দ সিং কিছু পৰিমাণে আহত হয় বাসগৃহৰ কেইবাটাও ৰুম ক্ষতিসাধন হয় যিকোনো সময়তে বাসগৃহটো ভাঙি পৰাৰ সম্ভাৱনা আছে নেৰানেপেৰা বৰষুণৰ ফলতে প্ৰকাণ্ড গছডাল এনেদৰে বাগৰি পৰা বুলি সন্দেহ কৰা হৈছে ৰাতিপুৱা শুই আছিলো তেতিয়া বাহিৰৰ পৰা মানুহ আহিছে আহি মানে চিঞৰিছে গছ পৰি আছে বুলি তেতিয়া মা শুই আছিলে মা ৰুমৰ ফালৰ পৰা গছটো পৰি মানে দোকান মানে এনেকুৱা পৰি আছে তো ৱাল চল চব ভাঙি চিলিং টিলিং ভাঙি আছে তো মাক বচাওঁতে যাওঁতে চিলিংটো পৰি মানে মোৰ কাণত পৰি গ'ল তো এই কাণেদি মই শুনি নাপাওঁ এতিয়া বন্ধ হৈ গৈছে এই কাণেদি অলপ অলপ শুনি পাই আছোঁ যোনে কিবা কয় আৰু তাৰপিছত মাক বচাওৱাৰ পিছত আৰু ঘৰটো পুৰা ভাঙি গ'ল এতিয়া দুইটা ৰুম চুম চব শেষ হৈ গৈছে এইটো মানে আমি শুই আছিলোঁ ৬টা ৬:৩০ ৭টা মান বাজিবই মানে আমি ভাবিলোঁ এই কি কয় বান্দৰ জপি আছে কিন্তু এনেকুৱা যে পৰিব এইটো আমি গমেই নাপাওঁ পুৰা ঘৰ চৰ ভাঙিয়ে গ'ল ৰাতিপুৱা মানে আমালোকে শুই আছিলোঁ ৬টা ৬:৩০ ৭টা মানৰ ভিতৰত ভাবিছোঁ কি বান্দৰে টিঙত জপি আছে বুলি তাৰপিছত দেখিছোঁ যে আহি বাহিৰত ল'লে যে গছ ভাঙি পেলাই মানে ঘৰৰ মধ্যস্থ ওপৰত পৰিছে তাৰপিছত লৰালৰি মানে বস্তুবিলাক অলপ ওলোৱা হ'ল আৰু তাৰপিছত হ'ল কি মানে দ্বিতীয়বাৰ লাহে লাহে মানে পূৰা ঘৰৰ ওপৰতে গছটো বাগৰি পৰি যায় দুখ মানে মোৰ ল'ৰাই অলপ মানে চিলিং ভাঙি পেলাই কাণত অলপ দুখ পাইছে আনন্দ সিং